আমি সপ্তম বৰ্ষলৈ এইবাৰ কিং বাধ্য পূজা কালিৰ পৰা আমি কৈ আছোঁ। কালি দেও নমোৱা অনুষ্ঠান আছিলে। আজি আমাৰ মূল পূজা হ'ল আৰু সকলো আমাৰ মৰাণবাসী ৰাইজে অসম যিমান বিশ্ব যিমান সকলোকে আশীৰ্বাদ কৰিছোঁ কিং বাধ্য দেৱতাৰ পৰা সুন্দৰ শান্তিপূৰ্ণ আমাৰ দেশখন আগুৱাই আহক তাৰে কামনা কৰি বাধ্য পূজা অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে মৰাণ অঞ্চলৰে সমূহীয়াভাৱে। আৰু 18 চনৰ পৰা এইটো পাতি অহা হৈছে। এইবাৰ সপ্তম। আমি গোটেইখিনি একেলগে হৈছোঁ, থুলমূলকৈ কৰা হৈছে অৱশ্যে। বাধ্য পূজা আমি মৰাণ অঞ্চলত আমি সপ্তম বাৰ্ষিক হিচাপে আমি বাধ্য পূজা অনুষ্ঠিত কৰিছোঁ। বাধ্যটো হৈছে সোণোৱাল কছাৰী জনগোষ্ঠীয় এটা জাতীয় উৎসৱ। এইটো অতীতৰ পৰা আমি পালন কৰি আহিছে। গতিকে এই জাতীয় উৎসৱটি আমি আজি অসমৰ সকলো সোণোৱাল কছাৰী ৰাইজে ঠাই বিশেষে অনুষ্ঠিত কৰিছে। আমাৰ মূল কেন্দ্ৰীয় অতীজৰ কেন্দ্ৰীয় হাল অতীতৰ যিটো মানে ধাৰাবাহিকভাৱে জীয়াই আছে। গতিকে সেইটো হ'ল আমাৰ ডাঙৰি বৰপথাৰ গাঁও। আজি তাত কেন্দ্ৰীয় হাল এয়া হৈছে আমি মৰাণত আজি আমি মৰাণৰ অঞ্চলৰ সোণোৱাল কছাৰী ৰাইজে শান্তি সম্প্ৰীতি ৰক্ষাৰ অৰ্থে একতাৰ অৰ্থে আজি আমি বাধ্য পূজা অনুষ্ঠিত কৰি আহিছোঁ। আজি এই মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ সমীপত আমি আজি বাধ্য পূজা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ যোগেদি আমাৰ কিং বাধ্য দেৱতাই জনগোষ্ঠীটোক আমাক শান্তি সম্প্ৰীতিৰে বাস কৰিবৰ কাৰণে আমাৰ বাধ্য দেৱতাই নিশ্চয় আমাক কৃপা কৰিব বুলি আমি আশা ৰাখিছোঁ জনগোষ্ঠীতে। আৰু আমি অসমৰ সকলো জনগোষ্ঠী বা সকলো ভাষা ভাষী ৰাইজৰ সৈতে আমি একতাৰে যাতে এই অনুষ্ঠানটো আমি সদায় আমি যাতে সফলভাৱে জীয়াই ৰাখিব পাৰোঁ সেই কামনাৰে আমি এই অনুষ্ঠান পালন কৰিছোঁ। আমি সপ্তম বৰ্ষলৈ এইবাৰ কিং বাধ্য পূজা কালিৰ পৰা আমি কৈ আছোঁ। কালি দেও নমোৱা অনুষ্ঠান আছিলে। আজি আমাৰ মূল পূজা হ'ল আৰু সকলো আমাৰ মৰাণবাসী ৰাইজে অসম যিমান বিশ্ব যিমান সকলোকে আশীৰ্বাদ কৰিছোঁ কিং বাধ্য দেৱতাৰ পৰা সুন্দৰ শান্তিপূৰ্ণ আমাৰ দেশখন আগুৱাই আহক তাৰে কামনা কৰি বাধ্য পূজা অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে মৰাণ অঞ্চলৰে সমূহীয়াভাৱে। আৰু 18 চনৰ পৰা এইটো পাতি অহা হৈছে। এইবাৰ সপ্তম। আমি গোটেইখিনি একেলগে হৈছোঁ, থুলমূলকৈ কৰা হৈছে অৱশ্যে। বাধ্য পূজা আমি মৰাণ অঞ্চলত আমি সপ্তম বাৰ্ষিক হিচাপে আমি বাধ্য পূজা অনুষ্ঠিত কৰিছোঁ। বাধ্যটো হৈছে সোণোৱাল কছাৰী জনগোষ্ঠীয় এটা জাতীয় উৎসৱ। এইটো অতীতৰ পৰা আমি পালন কৰি আহিছে। গতিকে এই জাতীয় উৎসৱটি আমি আজি অসমৰ সকলো সোণোৱাল কছাৰী ৰাইজে ঠাই বিশেষে অনুষ্ঠিত কৰিছে। আমাৰ মূল কেন্দ্ৰীয় অতীজৰ কেন্দ্ৰীয় হাল অতীতৰ যিটো মানে ধাৰাবাহিকভাৱে জীয়াই আছে। গতিকে সেইটো হ'ল আমাৰ ডাঙৰি বৰপথাৰ গাঁও। আজি তাত কেন্দ্ৰীয় হাল এয়া হৈছে আমি মৰাণত আজি আমি মৰাণৰ অঞ্চলৰ সোণোৱাল কছাৰী ৰাইজে শান্তি সম্প্ৰীতি ৰক্ষাৰ অৰ্থে একতাৰ অৰ্থে আজি আমি বাধ্য পূজা অনুষ্ঠিত কৰি আহিছোঁ। আজি এই মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ সমীপত আমি আজি বাধ্য পূজা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ যোগেদি আমাৰ কিং বাধ্য দেৱতাই জনগোষ্ঠীটোক আমাক শান্তি সম্প্ৰীতিৰে বাস কৰিবৰ কাৰণে আমাৰ বাধ্য দেৱতাই নিশ্চয় আমাক কৃপা কৰিব বুলি আমি আশা ৰাখিছোঁ জনগোষ্ঠীতে। আৰু আমি অসমৰ সকলো জনগোষ্ঠী বা সকলো ভাষা ভাষী ৰাইজৰ সৈতে আমি একতাৰে যাতে এই অনুষ্ঠানটো আমি সদায় আমি যাতে সফলভাৱে জীয়াই ৰাখিব পাৰোঁ সেই কামনাৰে আমি এই অনুষ্ঠান পালন কৰিছোঁ।